সোণ কিনাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানৰ পাছতে এতিয়া প্ৰভাৱ পৰিছে সোণৰ বজাৰত প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছতে হ্ৰাস পাইছে সোণৰ দাম MCXত 24 কেৰেটৰ সোণৰ দাম 580 টকাকৈ হ্ৰাস পাইছে 24 কেৰেটৰ প্ৰতি 10 গ্ৰামত দাম হলগৈ এতিয়া 1,51,944 টকা বৃহস্পতিবাৰে প্ৰতি 10 গ্ৰামত দাম আছিল 1,56,000 টকা সোণৰ বিপৰীতে ৰূপৰ দাম সামান্য বৃদ্ধি হৈছে দিনৰ 11 বজালৈ প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম 400 টকাকৈ বৃদ্ধি কৰা হৈছে পুনৰ জনাইছো প্ৰধানমন্ত্ৰী মোদীয়ে এই আহ্বান জনাইছিলে আৰু সোণ কিনাৰ পৰা বিৰত থাকিবলৈ দেশবাসীক আহ্বান জনোৱাৰ পাছতে এই ধৰণৰ প্ৰভাৱ পৰিছে এতিয়া সোণৰ বজাৰত কিছু পৰিমাণে হ্ৰাস পাইছে সোণৰ দাম MCXত 24 কেৰেটৰ সোণৰ দাম 580 টকাকৈ হ্ৰাস কৰা হৈছে 24 কেৰেটৰ প্ৰতি 10 গ্ৰামত এতিয়া দাম হলগৈ 1,51,944 টকা বৃহস্পতিবাৰে 10 গ্ৰামত দাম আছিল 1,56,000 টকা সোণৰ বিপৰীতে ৰূপৰ দাম বৃদ্ধি হৈছে 400 টকাকৈ সোণ কিনাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানৰ পাছতে এতিয়া প্ৰভাৱ পৰিছে সোণৰ বজাৰত প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছতে হ্ৰাস পাইছে সোণৰ দাম MCXত 24 কেৰেটৰ সোণৰ দাম 580 টকাকৈ হ্ৰাস পাইছে 24 কেৰেটৰ প্ৰতি 10 গ্ৰামত দাম হলগৈ এতিয়া 1,51,944 টকা বৃহস্পতিবাৰে প্ৰতি 10 গ্ৰামত দাম আছিল 1,56,000 টকা সোণৰ বিপৰীতে ৰূপৰ দাম সামান্য বৃদ্ধি হৈছে দিনৰ 11 বজালৈ প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম 400 টকাকৈ বৃদ্ধি কৰা হৈছে পুনৰ জনাইছো প্ৰধানমন্ত্ৰী মোদীয়ে এই আহ্বান জনাইছিলে আৰু সোণ কিনাৰ পৰা বিৰত থাকিবলৈ দেশবাসীক আহ্বান জনোৱাৰ পাছতে এই ধৰণৰ প্ৰভাৱ পৰিছে এতিয়া সোণৰ বজাৰত কিছু পৰিমাণে হ্ৰাস পাইছে সোণৰ দাম MCXত 24 কেৰেটৰ সোণৰ দাম 580 টকাকৈ হ্ৰাস কৰা হৈছে 24 কেৰেটৰ প্ৰতি 10 গ্ৰামত এতিয়া দাম হলগৈ 1,51,944 টকা বৃহস্পতিবাৰে 10 গ্ৰামত দাম আছিল 1,56,000 টকা সোণৰ বিপৰীতে ৰূপৰ দাম বৃদ্ধি হৈছে 400 টকাকৈ সোণ কিনাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানৰ পাছতে এতিয়া প্ৰভাৱ পৰিছে সোণৰ বজাৰত প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছতে হ্ৰাস পাইছে সোণৰ দাম MCXত 24 কেৰেটৰ সোণৰ দাম 580 টকাকৈ হ্ৰাস পাইছে 24 কেৰেটৰ প্ৰতি 10 গ্ৰামত দাম হলগৈ এতিয়া 1,51,944 টকা বৃহস্পতিবাৰে প্ৰতি 10 গ্ৰামত দাম আছিল 1,56,000 টকা সোণৰ বিপৰীতে ৰূপৰ দাম সামান্য বৃদ্ধি হৈছে দিনৰ 11 বজালৈ প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম 400 টকাকৈ বৃদ্ধি কৰা হৈছে পুনৰ জনাইছো প্ৰধানমন্ত্ৰী মোদীয়ে এই আহ্বান জনাইছিলে আৰু সোণ কিনাৰ পৰা বিৰত থাকিবলৈ দেশবাসীক আহ্বান জনোৱাৰ পাছতে এই ধৰণৰ প্ৰভাৱ পৰিছে এতিয়া সোণৰ বজাৰত কিছু পৰিমাণে হ্ৰাস পাইছে সোণৰ দাম MCXত 24 কেৰেটৰ সোণৰ দাম 580 টকাকৈ হ্ৰাস কৰা হৈছে 24 কেৰেটৰ প্ৰতি 10 গ্ৰামত এতিয়া দাম হলগৈ 1,51,944 টকা বৃহস্পতিবাৰে 10 গ্ৰামত দাম আছিল 1,56,000 টকা সোণৰ বিপৰীতে ৰূপৰ দাম বৃদ্ধি হৈছে 400 টকাকৈ